হিন্দুৰ ধন হিন্দুৱে চুৰি কৰিছে, তহঁতৰ কিয় ইমান জ্বলন পূৰণ? আৰু এয়াই হৈছে এগৰাকী তথাকথিত হিন্দুত্ব ৰক্ষকৰ দাবী। পিংকী চৌধুৰী নামৰ যিগৰাকী হিন্দুত্ববাদী সংগঠনৰ নেতা, তেওঁ ইয়াত টুইট যোগে সেই ভিডিঅ' ইতিমধ্যে বাৰ্তা পোহৰলৈ আহিছে যে ৰাম মন্দিৰত যি কেলেংকাৰী হৈছে, আপোনালোকে নিশ্চয়কৈ জানে বৰ্তমানলৈকে ৩৫০০ কোটি টকা সেই প্ৰণামীৰ ধন বা দান পাত্ৰৰ ধন হৰলুকি নাই। তাৰে একাংশ ধন ওলাইছে ক'ত জানেনে? লেট্ৰিনৰ ভিতৰত, টেংকিত। ভাবক, ৰাম মন্দিৰৰ দান পাত্ৰৰ ধন লেট্ৰিনৰ টেংকিত বা লেট্ৰিনৰ ভিতৰত CCTV অফ কৰি পেলাই চুৰ কৰি সুমুৱাই থৈছে। আৰু এতিয়া কিছুমান পুথিখলিহনাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, কিন্তু যিবিলাক অভিযুক্ত, মূল অভিযুক্ত ৰৌ বৰালীৰ নাম পোহৰলৈ আহিছে, সেয়া লাগিলে প্ৰধান সচিব সম্পত ৰায়ে হওক বা ডক্টৰ অনিল মিশ্ৰই হওক, এনেকুৱা ধৰণৰ যিসমূহৰ নাম এতিয়া পোহৰলৈ আহিছে, বা মাটিৰ যি কেলেংকাৰী, 2 কোটিৰ মাটি 18 কোটিত ক্ৰয় কৰিছে, এনেকুৱা ধৰণৰ তথ্য পাতিসহ পোহৰলৈ আহিছে, তাক লৈ পেলাই কিন্তু নাকচ কৰিব পৰা নাই সেই অভিযোগ। গোটেই সমগ্ৰ দেশজুৰি হিন্দুৰ মাজত এক জাগৰণৰ সৃষ্টি হৈছে। আৰু তেনে সময়ত বিজেপি নেতাই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে যে হিন্দুৰ ধন হিন্দুৱে চুৰি কৰিছে, তহঁতৰ ইমান জ্বলন পূৰণ বা চটফটনি কিয়? এইটো কেনে কথা হ'ব পাৰে? যেতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল, নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ আগভাগ লৈছিল। তেওঁ প্ৰতিষ্ঠাৰ সময়ত RSS প্ৰধান মোহন ভাগৱতে আগভাগ লৈছিল সেই অনুষ্ঠানত। কিন্তু এতিয়া যেতিয়া কেলেংকাৰী ৩৫০০ কোটি টকা, মই পুনৰ কৈছোঁ, সেই কেলেংকাৰীৰ পিছতো তেওঁলোকে নিমাতী কন্যাৰ ভাৱত অৱতীৰ্ণ হৈছে। যি মাটিৰ ক্ৰয়ৰ 2 কোটি টকাৰ মাটি 18 কোটি টকা, কিছুমানে 22 কোটি টকাত কিনিছে, 5 কোটি টকাৰ ভূমি, সেই তেনেকুৱা দেখুওৱা হৈছে। সেই তেনেকুৱা ধৰণৰ কথাৰ পাছতো এতিয়া কিয় নিমাতী কন্যাৰ ভাৱত অৱতীৰ্ণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু RSS প্ৰধান মোহন ভাগৱত? SIT গঠন কৰা হৈছে। SITয়ে ৰৌ বৰালীক ধৰিব পৰা নাই। পুথিখলিহনা 8জনক গ্ৰেপ্তাৰ কৰিছে। এয়া গাড়ী চালকো আছে, কিছুমান সৰু সৰু সদস্য পদৰ সদস্য আছে। কিন্তু মূল সদস্যকেইজন বা সচিব প্ৰধান, সেই তেওঁলোকৰ অজ্ঞাতে জানো এনেকুৱা ধৰণৰ কেলেংকাৰী হ'ব পাৰে? তেওঁলোকৰ যদি হাত নাথাকে এনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত হ'ব পাৰেনে? এই সমগ্ৰ বিষয় সামৰি প্ৰত্যেক দিনাৰ দৰে আজিও আমি নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়াৰ সৈতে কথা বতৰা পাতিম, বা তেওঁৰ দৃষ্টিভংগী কি এই সমগ্ৰ বিষয়ৰ ওপৰত, সেয়া আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমে এই যেনেকুৱা ধৰণৰ ইমান এক ডাঙৰ কেলেংকাৰী, দান পাত্ৰৰ পৰা ৩৫০০ কোটি টকাৰ হৰলুকি হোৱাৰ অভিযোগ, তাৰ পাছতো কিন্তু হিন্দুত্ববাদী নেতাই কৈছে যে হিন্দুৰ ধন হিন্দুৱে চুৰ কৰিছে, তহঁতৰ ইমান জ্বলন পূৰণ কিয়? প্ৰথমে এই বিষয়ত আপোনাৰ পৰা আমি মতামত জানিব বিচাৰিছোঁ। এই যে ৰাম মন্দিৰৰ যিটো দান পাত্ৰৰ পৰা ধন হৰণ লুকি হৈছে, এই কথাটোৰ ভালেকেইটা দিশ আছে। ভালেকেইটা দিশ মানে কি, যে ৰাম মন্দিৰ, এই যে অযোধ্যাৰ যিটো বাবৰি মছজিদ, ৰাম মন্দিৰ, এই যিটো বিতৰ্ক, সেই বিতৰ্কটোৰ পৰা গৈ উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে। তাত ৰাম মন্দিৰ নিৰ্মাণ কৰিলে। ৰাম মন্দিৰ যথেষ্ট হৈ চৈ কৰি ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ল। এইটোৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু এই শেহতীয়া যিটো কেলেংকাৰী, তেওঁলোকৰ যিটো প্ৰণামী অৰ্থাৎ দান দক্ষিণা দিয়া সেই পইচা যে হৰলুকি হৈছে, এই কথাটোৱে কি বুজায়? মই আহি আছোঁ তালৈ। প্ৰথম কথাটো হৈছে যে ধৰ্ম হৈছে এটা নিজৰ মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত MA পঢ়িছিলোঁ, আজিৰ পৰা বহু বছৰ আগত, আজিৰ পৰা প্ৰায় 40 বছৰ আগতে গুৱাহাটী বিশ্ববিদ্যালয়ত মোৰ দৰ্শনৰ মই ছাত্ৰ আছিলোঁ। আৰু দৰ্শনত মোৰ বিশেষ যিটো মোৰ পেপাৰ আছিলে, স্পেচিয়েল পেপাৰখন আছিল ৰিলিজিয়নত। ৰিলিজিয়নৰ যিটো মূল বিষয়, সেই মূল বিষয়টো, ধৰ্মৰ মূল বিষয়টো, এইটো হিন্দুৱে হওক, ইছলামে হওক, খ্ৰীষ্টানে হওক, মূল বিষয়টো হৈছে এটা পাৰ্চনেল, এটা ব্যক্তিগত এটা বিশ্বাস, আৰু তাত ন্যায়
উচিত অনুচিত সত্য এইবোৰ প্ৰশ্ন হৈছে ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। তে হিন্দু ধৰ্মৰ ক্ষেত্ৰতো আমি যদি চাওঁ সেইবোৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কিন্তু গোটেই ৰাম মন্দিৰটো নিৰ্মাণ কৰাৰ পৰা এতিয়া শেহতীয়াকৈ যিটো কেলেংকাৰী হৈছে এই গোটেই কথাটো, গতিকে ধৰ্ম বিষয়টো হৈছে এটা ব্যক্তিগত বিশ্বাস, নিষ্ঠা, আস্থাৰ কথা। আৰু আমি ৰাম মন্দিৰৰ কথাটো আমি কি দেখিছোঁ যে ৰাম মন্দিৰ নিৰ্বাচনৰ আগে আগে দৌৰা-দৌৰি কৰি ৰাম মন্দিৰটো যেতিয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাছিল তেতিয়া ৰাম মন্দিৰ উদ্বোধন কৰা হ'ল 2024 নিৰ্বাচনৰ আগে আগে, হয়নে নহয়? আৰু সম্পূৰ্ণ হোৱাই নাছিলে নিৰ্মাণ কাৰ্য। তাৰপিছত তাত ধৰ্মীয় গুৰুৰ সলনি কোনে এইটো উন্মোচন কৰিলে? নৰেন্দ্ৰ মোদী, হয়নে? আৰু নৰেন্দ্ৰ মোদীয়ে আচলতে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ বিপৰীতে যোৱা কথা যে আমি হৈছে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। তাত এটা নিৰ্দিষ্ট ধৰ্মৰ পোষকতা কৰা বা তাত ৰাজকীয় পৃষ্ঠপোষকতা, ৰাষ্ট্ৰই পৃষ্ঠপোষকতা কৰিব নালাগে, সেইটো কৰিলে। আৰু তাৰ নামত কিমান কি অযোধ্যাত কৰা হ'ল, কি ধৰণৰ ৰেল লাইন, স্পেচিয়েল ট্ৰেইন, তাৰপিছত তোমাৰ নিৰ্মাণ কাৰ্যত কত গাফিলতি হ'ল, এই গোটেইবোৰ ভাৰতবৰ্ষৰ মানুহে দেখা পাই আছে। ৰাস্তা হৈ পৰিছে, গোটেইবোৰ দেখা পাইছে। আৰু শেহতীয়া কথাটো হ'ল যে তাত দক্ষিণাৰী ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে। যিবোৰ মানুহ আহিছে তেওঁলোকে কিন্তু তাত এই হিন্দুত্বৰ কথাটোৰ কাৰণে তেওঁলোকে তাত মন্দিৰলৈ যোৱা নাই। তেওঁলোকে সঁচা অৰ্থত হিন্দু ধৰ্মৰ প্ৰতি তেওঁলোকে আস্থা বা ভগৱান ৰামৰ প্ৰতি তেওঁলোকে আস্থা বিশ্বাস ৰাখি তেওঁলোকে মন্দিৰলৈ গৈছে। তাত যিটো ৰাজনৈতিক যিটো কথা আছে সেইটোৰ লগত তেওঁলোকৰ সম্পৰ্ক নাই, মই ক'লোঁ হা। গতিকে সাধাৰণ মানুহ তালৈ গৈছে, দান দক্ষিণা দিছে। এজন মানুহে কৈছে যে তেওঁ কিমান 2 কোটি টকা তোমাৰ মাটি বিক্ৰী কৰি 2 কোটি টকা তেওঁ এই ৰাম মন্দিৰৰ কাৰণে তেওঁ দিছিলে। গতিকে এই গোটেই বস্তুটো হৈছে মানুহৰ প্ৰকৃত আস্থা বিশ্বাসৰ কথা, সাধাৰণ মানুহৰ। আৰু এই আস্থা বিশ্বাসক এচাম মানুহে এচাম মানুহে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। আৰু যেতিয়া ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে নহয়, তেতিয়া বস্তুটো ওলাই পৰে। কোনোবা এটা সময়ত নহয় কোনোবা এটা সময়ত এইটো ওলাই পৰে। গতিকে অযোধ্যাৰ ৰাম মন্দিৰৰ এতিয়া যিটো কেলেংকাৰী, এই যিটো বিত্তীয় কেলেংকাৰী, বিশেষকৈ মানুহৰ দক্ষিণা দিয়া পইচা যে লৈ যোৱাৰ যিটো কেলেংকাৰী, সেই কথাটো এইটোৱে যে তোমালোক যদি চৰকাৰৰ পৃষ্ঠপোষকতা আছে তাত, গতিকে তাত সঁচাকৈ যদি সৎ মানুহ হয় যে এই ৰাম মন্দিৰৰ যিটো পৰিচালনা যিখন সমিতি, কোনোবাই এইটো এনেকুৱা ধৰণৰ কাম এটা কৰিব নেকি যে ভগৱানলৈ দিয়া বস্তু, ভগৱানলৈ দিয়া পইচা তাক আত্মসাৎ কৰিছে? এইটো কোনে কৰিব? যাৰ পাপ পুণ্যৰ প্ৰশ্নটো নাই, যাৰ কাৰণে পাপ পুণ্যৰ প্ৰশ্ন নাই, গতিকে তেওঁলোকেহে এনেকুৱা কাম কৰিব। গতিকে তেওঁলোকে নিজেই নিজৰ যিটো কথা সেইটোক তেওঁলোকে তাৰ বিৰুদ্ধাচৰণ কৰিছেনে নাই কৰা? যে তুমি যদি ৰাম মন্দিৰৰ দান পাত্ৰৰ পৰা তোমাৰ পৰিচালনা সমিতিৰ লগত সম্পৰ্ক থকা মানুহে যদি পইচা লৈ যায়, আত্মসাৎ কৰে, তেতিয়াহ'লে তাত ধৰ্মীয় বিশ্বাসৰ কথাটো ক'ৰ পৰা আহিল? কেনেকৈ ধৰ্মীয় বিশ্বাসৰ কথাটো আহিল? আৰু যি ৰাম মন্দিৰক লৈ এনেকুৱা সমগ্ৰ ভাৰতবৰ্ষত এনেকুৱা এটা হুলস্থুলৰ সৃষ্টি কৰা হ'ল, তেতিয়াহ'লে ৰাম মন্দিৰৰ পৰা যে কিমান 3500 কোটি টকা, 3500 কোটি, 1 কোটি 2 কোটি টকা নহয়, 3500 কোটি টকা হা, এই টকা যে নোহোৱা হ'ল, সেই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কি? এতিয়ালৈকে আমি চৰকাৰৰ কোনো গুৰুত্বপূৰ্ণ হয়, তেওঁলোকে তাত SIT এটা ঘোষণা কৰিছে, কিন্তু SIT ঘোষণাহে কৰিছে, তেওঁলোকে কিন্তু FIR এখন এতিয়ালৈকে দাখিল কৰা নাই হা। গতিকে তাত
প্ৰধানমন্ত্ৰীয়ে কিবা মাত মাতিছে নেকি, গৃহমন্ত্ৰীয়ে কিবা মাত মাতিছে নেকি, বা যোগী আদিত্যনাথে তেওঁৰ ভূমিকাটো কি তাত? এইটোক লৈ আমি দেখিছোঁ, বাতৰি কাকতত আমি দেখিছোঁ যে যোগী আদিত্যনাথ আৰু অখিলেশ যাদৱ তেওঁলোকৰ মাজত কথা কটাকটি হৈ আছে। আৰু তুমি যিটো কথা ক'লা যে কোনোবাই কৈছে যে হিন্দুৰ কথা এইটো হেৰি হৈছে, তোমালোকে এইটোক লৈ পেলাই কিয় মালপাল? আৰে তুমি এই অযোধ্যা মন্দিৰক লৈ তুমি ইমান হুলস্থুল কৰিছা, আৰু তাত যদি তোমালোকে এনেকুৱা কুকাৰ্য কৰা, তেতিয়াহ'লে মানুহে মাতিব নামাতিব কিয়? কি কাৰণে মাত নামাতিব? তোমালোকে গোটেই ৰাষ্ট্ৰৰ তোমালোকে পৃষ্ঠপোষকতাত এই কামটো কৰিছা, আৰু এতিয়া তাত এই ধৰণৰ বিয়াগুম কেলেংকাৰী এটা হৈছে, আৰু সেই সম্পৰ্কে মানুহে মাত নামাতিব, আৰু মাত মাতিলে তোমালোকে তাক সমালোচনা কৰিবা। সেইটো কি ধৰণৰ যুক্তি কথা? গতিকে মই এই কথাটোৱে ক'ম যে ৰাম মন্দিৰৰ গোটেই কথাটোত বিশ্বাস, আস্থা, নিষ্ঠাৰ সলনি ধৰ্মক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈ আহিছে, আৰু তাৰ শেহতীয়া সেই পৰিণতিটো এইটোৱে দেখা পাইছোঁ আমি। কাৰণ ধৰ্মক যেতিয়া ৰাজনীতিত যেতিয়া তোমাৰ ধৰ্ম ব্যৱহাৰ কৰা হয় ৰাজনৈতিক উদ্দেশ্যত, তাত দুটাই কথা থাকে, এটা হৈছে ক্ষমতা আৰু এটা হৈছে টকা পইচা, ধন আৰু ক্ষমতা, এইটোৱে ওলাইছে। বিজেপিয়ে যে খুব কৈ থাকে হিন্দু খত্ৰেমে হে বুলি কৈ থাকে তেওঁলোক, এতিয়া এখন তেওঁলোকৰ দিনত দেখোন স্বয়ং ৰামেই দেখোন খত্ৰেমে হে। আমি এটা কথা পাইছিলোঁ যে মোগলৰ সময়ত কেনেদৰে লুটপাট চলাইছিল, স্বৰ্ণ মন্দিৰেই হওক, সোমনাথ মন্দিৰেই হওক, জগন্নাথ মন্দিৰেই হওক, বহুকেইটা মন্দিৰত লুটপাট চলাইছিল। কিন্তু এতিয়া হিন্দুত্ববাদী চৰকাৰৰ দিনত ৰাম মন্দিৰ হেন ইমান এক গুৰুত্বপূৰ্ণ হিন্দুৰ পীঠ বা তীৰ্থস্থান বুলি ক'ব লাগিব, তাতেই এনেকুৱা ধৰণৰ লুটপাট কিভাৱে চায়? এইটো কৈছে নহয়, এইটো উদ্ধৱ ঠাকৰে সেই কথাটোকে প্ৰশ্ন উত্থাপন কৰিছে যে আমি বাহিৰৰ মোগলক আমি কৈছিলোঁ, বাবৰক কৈছিলোঁ যে এই ধৰণৰ লুটপাট কৰা বুলি মন্দিৰ, সোমনাথ মন্দিৰত। এতিয়া ৰাম মন্দিৰত কোনে লুটপাট কৰিলে? ৰাম মন্দিৰৰ লুটপাটৰ পিছফালে কোন আছে? তেওঁলোকক বিচাৰি লোৱা। আজি তোমালোকে ইতিহাস, আজি 500 বছৰৰ ইতিহাস, তোমাৰ মোগল পিৰিয়ডৰ কথা কৈ পেলাই অনবৰতে এই কথাবোৰ টানি আনি এটা সাম্প্ৰদায়িক বিভাজনৰ কাৰণে তেওঁলোকে কিমান চেষ্টা কৰি আছে। তেনেহ'লে আজি কোনে কলংক সানিলে? ৰামৰ নামত আজি কোনে কলংক সানিলে? কোনোবা মুছলমানে কৰিলে, কোনোবা মোগলে কৰিলে, কোনোবা মিয়াই কৰিলে, নে স্বয়ং হিন্দুত্বৰ যিবোৰ ঠিকাদাৰ তেওঁলোকে কৰিলে? তাৰ উত্তৰ এই প্ৰশ্ন মানুহে সুধিব, আৰু তোমালোকৰ যদি সৎ সাহস আছে তোমালোকে তাৰ উত্তৰ দিয়া। আৰু এগৰাকী কংগ্ৰেছৰ নেতাই ৰাম মন্দিৰ দৰ্শনৰ বাবে গৈছিল, অজয় ৰায় বুলি কয়, তেওঁক কিন্তু গৃহবন্দী কৰি ৰাখিছে আৰক্ষীয়ে, যাবলৈ নিদিলে, গ্ৰেপ্তাৰ কৰি লৈ আনি পেলাই গৃহবন্দী কৰি পেলাই ৰাখি থৈ দিছে। এই সন্দৰ্ভত কি ক'ব? বিৰোধীয়ে প্ৰশ্ন বন্ধ কৌশল নহয়নে? নহয়, এইটো প্ৰশ্নটো হৈছে কি যে ইয়াত কোনো ন্যায় নীতি এইবিলাকৰ প্ৰশ্ন নুঠেই। ইয়াত হৈছে কি চৰম পক্ষপাতিত্ব। আমি যোৱা সময়ছোৱাত কি দেখি আছোঁ? আমি কৈ ভাগৰি গৈছোঁ, ভাগৰি গ'লেও নহ'ব। আমি সদায় দেখি আছোঁ চৰম পক্ষপাতিত্ব। তোমাৰ SIRৰ নামত কি হৈছে? টেলিগ্ৰাফৰ সম্পাদক, পূৰ্বৰ সম্পাদক, এইটোক লৈ এটা হুলস্থুল হৈ গৈছে। তোমাৰ তেওঁৰ পাছপৰ্ট ৰিনিউ কৰা নাই, তেওঁৰ নাম নাই ভোটাৰ লিষ্টত। অসমত কি হৈছে? মাটি তোমাৰ দিয়াৰ কথা আছিলে একেবাৰে তোমাৰ এইটো বসুন্ধৰা, মিছন বসুন্ধৰাৰ নামত তেওঁলোকে কৈছে মাটি দিব, ভূমিহীনক ভূমি দিব। এতিয়া তেওঁলোকে মিছন বসুন্ধৰাৰ দ্বাৰা কি কৰিলে যে ক'ত চৰকাৰৰ নামত মাটি আছে, চৰকাৰী মাটিত যদি কোনোবা মানুহ বহি আছিলে, তেওঁলোকে কোনোবা গৰা খহনীয়াৰ কবলত পৰিছে, অন্য প্ৰাকৃতিক দুৰ্যোগ হৈছে, তেওঁলোকে নিজৰ জাগা নাই, তাত আহি ক'ৰবাত বহিছে, আৰু সেই মানুহক আজি কেনেকুৱা ধৰণৰ
ক'ত কাজিৰঙাত আমি দেখিছোঁনে কেনেকুৱা ধৰণৰ দুৰ্দশাৰ সন্মুখীন হৈছে মানুহ গতিকে তেওঁলোকে কৈছিলে কি যেনে ভূমিহীনক হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট হেৰি আছে দেখুৱাই দিবা মন্তব্য আছে দেখুৱাই দিবা এইটো যে ক'ত মাটি দিম বুলি কৈছিল আৰু আজি কি হৈছে আজি কি কৰিছে মানুহক কেনেকুৱাকৈ টনাটনি কৰি মানুহক কি ধৰণৰ অত্যাচাৰ কৰি মানুহক উৎপীড়ন কৰি মানুহক তেওঁলোকক এই তোমাৰ সাধাৰণ মানুহক দুখীয়া গৰীব মানুহক তেওঁলোকে ইমান দিন থকা জেগাৰ পৰা তেওঁলোকক আঁতৰাই পেলোৱা হৈছে গতিকে এওঁলোকৰ কথাৰ মুখৰ কথাত কোনো বিশ্বাস নাই এওঁলোকে আজি এটা কথা ক'ব কালি এটা তাৰ বিপৰীত কামটো কৰিব সেইটোৱে কৰি আছে আমাৰ দুৰ্দশা হৈছে আমাৰ এইটো এটা ডাঙৰ পৰীক্ষা হৈছে এইটোৱে যে আমি সেইবিলাককে চাই থাকিব লগা হৈছে গতিকে আৰু এই ৰাম মন্দিৰৰ যিটো বিত্তীয় কেলেংকাৰী সেইটো হৈছে একেবাৰে শেহতীয়া যে ৰামৰ নামত তোমালোকে কলংক সানিছা যি ৰামৰ নাম লৈ যি জয় শ্ৰীৰাম কৈ তোমালোকে ধ্বনি দি দিন ৰাত ৰাজনীতি কৰি আছা তাতেই তোমালোকে কি কেলেংকাৰী কৰিলা গতিকে তোমালোকৰ সততা আৰু তোমালোকৰ বিশ্বাস আৰু নিষ্ঠা যে তোমালোকৰ একেবাৰে নাই তোমালোকে যে কেৱল নিজৰ স্বাৰ্থত যে এই ধৰ্ম ব্যৱহাৰ কৰিছা সেই কথাটো স্পষ্টকৈ ওলাই পৰিছে নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ যেতিয়া শাসনকাল আছিল তেতিয়া তাৰমানে বিজেপি শাসনলৈ আহিব তাৰ পূৰ্বে কৈছিল যে না খাওঁগা না খানে দুংগা এতিয়া এখন তেওঁলোকে নিজে খাই আছে কিন্তু জনতাই খাবলৈ পোৱা নাই ভোকত মৰিছে কি ক'ব এইখনৰ আৰু তেওঁ এতিয়া নিমাতী কন্যা এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত এইটো আৰু ক'বলৈ কি আছে এইটোতো আৰু ক'বলৈ একোৱে নাই কাৰণ ঘটনাটো হৈছে তুমি সামাজিক মাধ্যমত পলিটিকেল পাৰ্টিয়ে কি কৰিছেতো কৰিছে বাৰু সাধাৰণ মানুহে কেনেকৈ তোলা ধুনা দিছে সাধাৰণ মানুহে এইবোৰ কথা দিন ৰাত মানুহে এইবোৰ কথা যুক্তিৰে সৈতে তোমাৰ এইবোৰ কথা দিন ৰাত মানুহে তোমাৰ আলোচনা কৰি আছে যে দুৰ্নীতিৰ কথাটো ক'ত কেনেকুৱা ধৰণৰ দুৰ্নীতি হৈছে আৰু আজি দুৰ্নীতিক আজি কোনোবা এজনক কৈছে যে তুমি দুৰ্নীতি পৰা কালি যদি সেইজন মানুহ গৈ পেলাই বিজেপিত যোগদান কৰিলে তেতিয়াহ'লে তেওঁৰ 7 খুন মাফ গতিকে আমি আমাৰ চকুৰ আগত এনেকুৱা ভেলকিবাজি দেখা পাই আছোঁ নহয় দেখি আছোঁ ৰাজনীতিৰ নামত এতিয়া মই বিজেপি বা RSSৰ সকলো সদস্য দুষ্ট নহয় মই কেতিয়াও নকওঁ যে তেওঁলোকৰ সকলোৱে দুষ্ট সকলোৱে বদমাছ নহয় মোৰ তেওঁলোকৰ ওচৰত যিসকল তেওঁলোকৰ মাজত এতিয়া বিজেপিৰ মাজত RSSৰ মাজত যিসকল সৎ লোক আছে যিসকল নিষ্ঠাবান লোক আছে তেওঁলোকৰ ওচৰত মোৰ গুহাৰি যে তেওঁলোকে এইবোৰ চাই মিলি তেওঁলোকে কি কয় তেওঁলোকৰ বক্তব্য কি আমি যিবিলাক ক্ৰিটিক আমি সমালোচনা কৰা বহুতে আমাক টুকুৰাই দিছে যে আমি এণ্টি বিজেপি আমি বিজেপি RSSৰ সমালোচনা কৰোঁ আমি কিয় বিজেপি RSSৰ সমালোচনা কৰোঁ আমি কিবা সমালোচনা কৰাৰ কাৰণে সমালোচনা কৰোঁ নেকি আৰু ভাৰতখন এখন ধৰ্ম নিৰপেক্ষ দেশ ইয়াত সকলো জাতি ধৰ্মৰ মানুহৰ সমানে বাস কৰাৰ অধিকাৰ আছে তোমালোকে সেইটো নষ্ট কৰিছা তোমালোকে কৰাপশ্যন কৰা বুলি কোৱা যে কৰাপশ্যনে তুমি যিটো কথা ক'লা না খাওঁগা না খানে দুংগা এই বুলি কৈছা আৰু তোমালোকে সমস্ত দুৰ্নীতিপৰায়ণ মানুহক তোমালোকৰ লগলৈ আনিছা তে এইবোৰ কি হৈ আছে এইবোৰ নীতি হৈছে নে অনীতি হৈ আছে তে এইবোৰ কথা মোৰ গুহাৰি জনাব বিচাৰোঁ মই RSS বিজেপিৰ যিসকল সৎ আৰু নিষ্ঠাবান কৰ্মী আছে তেওঁলোকৰ ওচৰতে যিবোৰ ধান্দাবাজ যিবোৰ লুতুৰা আছে তেওঁলোকৰ কথা মই নকওঁ তেওঁলোকৰ মাজতো যিসকল সৎ নিষ্ঠাবান মানুহ আছে তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে এইবোৰ দেখি শুনি কিয় নীৰৱ হৈ থাকে আপোনালোকে এইবোৰ দেখি শুনি নীৰৱ হৈ থকাটো অনুচিত কথা আপোনালোকে কিয় আপোনালোকৰ বিবেকৰ বিৰুদ্ধে যায় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমো কিন্তু নীৰৱ যদি এইটো কংগ্ৰেছ শাসিত ৰাজ্যত হ'লহেঁতেন হয়তো টক শ্ব' হ'লহেঁতেন এতিয়া কিন্তু নীৰৱ ভূমিকা পালন এইটোতো তেওঁলোকৰ আকৌ লগৰী ন মেইন ষ্ট্ৰীম নিউজ পেপাৰ তেওঁলোকৰ লগৰী তেওঁলোক ভাই আজি য'ত শাসকীয় দলক
তেওঁলোকৰ অকৰ্মণ্যতা বা তেওঁলোকৰ গাফিলতিৰ বিষয়ে শাসকীয় দলক প্ৰশ্ন কৰিব লাগে। তেওঁলোকে সেইটো নকৰে। তেওঁলোকে এতিয়াও বিৰোধীকে সমালোচনা কৰিব। চৰকাৰৰ বিফলতাৰ কাৰণে তেওঁলোকে চৰকাৰক সমালোচনা নকৰে, তেওঁলোকে বিৰোধীকে সমালোচনা কৰে। আমি এইটো দেখাও পাইছোঁ, যেতিয়া তাৰমানে এই কেলেংকাৰীবিলাক ওলাই আছিল তেতিয়া বাতৰি পৰিৱেশন নকৰিলে, কিন্তু বিজেপি নেতাই যেতিয়া তাৰমানে মন্তব্য কৰা আৰম্ভ কৰিলে বা এইটো অখিলেশ সিং যাদৱ আৰু যোগী আদিত্যনাথৰ মাজত যেতিয়া কাজিয়া লাগিল, যোগী আদিত্যনাথৰ মন্তব্যকে মানে তেওঁলোকে প্ৰাধান্য দি বিষয়টো ৰাজনীতিকৰণ নকৰিবলৈ এক প্ৰকাৰে বাতৰি পৰিৱেশন কৰা আমি দেখা পালোঁ। কিন্তু কেলেংকাৰীৰ ক শব্দটো তেওঁলোকৰ মানে যি বাতৰি সেয়া নাই। কোনো ধৰণৰ টক শ্ব' কিন্তু এতিয়ালৈকে ৰাষ্ট্ৰীয় যিসমূহ মূলসুঁতিৰ সংবাদ মাধ্যম আছে তাত আমি দেখা নাপালোঁ। আৰু এই ক্ষেত্ৰত এইটোৱে এটা তুমি যিটো কথা ক'লা, বেলেগে ৰাজনীতিকৰণ কৰে, ৰাজনীতিকৰণ কৰিব নালাগে। তেওঁলোকে দিন ৰাত ৰাজনীতিকৰণ কৰি থাকিব, কিন্তু বেলেগে ৰাজনীতিকৰণ কৰিব নালাগে, বেলেগে এইটোক লৈ ৰাজনীতি কৰিব নালাগে। তেওঁলোকে তোমাৰ 24 ঘণ্টাই এটা বিষয়ক লৈ ৰাজনীতি কৰিব, কিন্তু বেলেগে এইটোক লৈ ৰাজনীতি কৰিব নালাগে। মানে কি বুলি ক'ম মই, ভণ্ডামিৰো এটা সীমা থকা উচিত, সেইটোহে ক'ম। নিশ্চয়কৈ প্ৰত্যেক দিনাই প্ৰত্যেকখন সভাত প্ৰত্যেক মুহূৰ্ততে বিজেপি নেতাৰ মুখত আমি শুনিবলৈ পাওঁ জয় শ্ৰীৰাম ধ্বনি। তেওঁলোকে জয় শ্ৰীৰাম ধ্বনি দি থাকিব আৰু ৰাজনীতি কৰি থাকিব জয় শ্ৰীৰামৰ নামত। আকৌ বেলেগে যদি কেলেংকাৰীৰ মানে উদঙাই দিয়ে তেতিয়া সেয়া ৰাজনীতিকৰণ হৈ পৰে। সেই কেলেংকাৰীক গাপ দিবলৈহে তেওঁলোকে চেষ্টা কৰে। আৰু এই বিজেপি নেতাসকলৰ দিনতে বা বিজেপিৰ চৰকাৰ উত্তৰ প্ৰদেশৰ ডাবল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰটো বিজেপিৰ চৰকাৰ, এতিয়া এনেকুৱা ধৰণৰ ৰামভূমিৰ নামত অযোধ্যাৰ, যাক আমি আৰাধ্য দেৱতা হিন্দুসকলৰ, ৰামক পূজা অৰ্চনা কৰে, সেই ৰামৰ নামতে এতিয়া ইমান ধৰণৰ ডাঙৰ কেলেংকাৰী কৰিবলৈ মৰসাহ কৰিলে কেনেকৈ? এইসকল যিসকল পৰিচালনা কমিটিৰ সদস্য আছে বা যিসকল পদবীত আছে, সেইটোও কিন্তু এক প্ৰশ্ন উত্থাপন নোহোৱা নহয়। আৰু আজি যদি এয়া বিৰোধী শাসিত কেনেবাকৈ ৰাজ্যত হ'লহেঁতেন, হয়তো CBI গ'লহেঁতেন, ইডিৰ মানুহ গৈ পেলাই তাত উপস্থিত হ'লহেঁতেন। কিন্তু এতিয়া ক'ত ইডি, ক'ত CBI? তেওঁলোকতো মানে নিমাতী কন্যা ভাৱত মানে অৱতীৰ্ণ হৈছে, আৰু এনেওতো ভাটৌ বুলি তেওঁলোকে পায়ে থৈছে সন্মান। সেইকাৰণে এনেকুৱা ধৰণৰ ধৰ্মৰ নামত যি ৰাজনীতিকৰণ বিজেপিয়ে কৰি আছে, তাৰ সমান্তৰালকৈ কিন্তু এতিয়া ৰাম মন্দিৰত কেলেংকাৰী হোৱাৰ পাছত 3500 কোটি টকাৰ প্ৰণামীৰ পৰা হৰলুকি হোৱাৰ যি অভিযোগ, বিস্ফোৰক অভিযোগ, মাটি ক্ৰয়ত মাটিৰ কেলেংকাৰী হোৱাৰ যি অভিযোগ, এইবিলাকত কিন্তু এতিয়া বিজেপি দলটো বেয়াকৈ কিন্তু নিমাতী কন্যাৰ ভাৱত অৱতীৰ্ণ হোৱাহে আমি দেখিবলৈ পাইছোঁ। আৰু তেওঁলোকক যদি প্ৰশ্ন কৰে তেতিয়া কয় হিন্দুৱেহে হিন্দুৰ ধন চুৰ কৰিছে, তহঁতৰ জ্বলি পৰি মৰিবলৈ কি হৈছে, বা তহঁতৰ ইমান চটফটনি কিয়? সেই তেনেকুৱা ধৰণেহে ওলোটাই আকৌ মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে একাংশ তথাকথিত হিন্দুত্বৰ ৰক্ষক বুলি দাবী কৰা হিন্দুত্ববাদী নেতাই। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।